হরি ও শ্রীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় ভাগৱত প্ৰসংগ ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভাময় ধত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নোহন্ত যাবে মে কত মহাভাগৱত নোহন্ত যাবে মে কত যি দিখৌমুখ স্থানত কমলা শইকীয়াৰ দৰে সুযোগ্য অসম সন্তানে জন্ম লৈছে, যি দিখৌমুখৰ পাৰত আমাৰ কাৰণে ভগৱান স্বৰূপ হেম ভাইৰ দৰে নমস্য ব্যক্তিৰ জন্ম হৈছে, সেই দিখৌমুখৰ দৰে পুণ্য স্থানত আপোনাক ভকত বৈষ্ণৱ সমস্তজনৰ চৰণত আমি সেৱা জনাবলৈ পাই আমি আজি নিজকে ধন্য মানিছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰে পুনত আমাৰ লগত প্ৰায় কথা পাতে। তেখেতে ইচ্ছা কৰিছে যে নিপেন তুমি আহি এদিন ভাগৱত পাঠ ব্যাখ্যা কৰি শ্ৰৱণ কৰাব লাগিব। গংগাৰ পাৰত পাণ নৱৰ নাতি পৰীক্ষিতেই জীৱনৰ শেষৰ 7টা দিন কেৱল ভাগৱত শ্ৰৱণ কৰি ভগৱন্ত কৃষ্ণক এক হৈছিলে। আমিও প্ৰত্যেককেই জীৱন পৰীক্ষা দি থকা একো একোজন পৰীক্ষিত, বেলেগ একো নহয়।
যেহেতু পৰীক্ষিতক যি 7টা দিন তক্ষকনাকে দংশন কৰি মৃত্যু দিব বুলি সমীক ঋষিৰ পুত্ৰ শৃংগীমণিয়ে দিছিলে, আমি প্ৰত্যেকেই সেই 7দিনীয়া সপ্তাহটোতেই বান খাই আছোঁ। আমি প্ৰত্যেকেই শনিৰ পৰা দেওলৈকে এই 7টা দিনেইহে জীয়াই থাকোঁ। বাকী যিমান দিন, সপ্তাহ, পষেক, মাহ, বৰ্ষ এইবিলাক আমি নিজে কাউণ্ট কৰি লোৱা, গণনা কৰি লোৱা। দিন 7টাই, এই 7টা দিনতেই জীৱৰ জন্ম হয় আৰু এই 7টা দিনতেই জীৱৰ মৃত্যু হয়। 8 নম্বৰ দিনটো কেৱল এজন বাচি থাকে। সেইজনেই কি? সেইজনেই হ'ল দৈৱকী নন্দন কৃষ্ণ। 8ম দিনটো হ'ল জগতৰ প্ৰলয়ৰ শেষত, যেতিয়া গোটেই জীৱক জগতৰ হৰিয়ে উদৰত ধাৰণ কৰি হিৰণ্য গৰ্ভ ৰূপত অনন্ত শয়নত নিজেই যোগনিদ্ৰাত ৰমণ হৈ থাকে, সেইটো 8 নম্বৰ দিন। জগতত কেৱল এজন থাকে, সেইজনেই হ'ল পূৰ্ণানন্দ হৰি, পৰম ব্ৰহ্ম, পৰম পিতা, পৰমেশ্বৰ। এই জীৱৰ ৰূপলৈ যে আমাক আনিছে, আমি জীৱৰ তত্ত্বত আমি 7দিনীয়া সপ্তাহৰ 7টা দিনত পৰীক্ষিতৰ দৰে পৰীক্ষামুখী জীৱন এটা দি আমি গংগাৰূপী ভক্তিৰ পাৰত ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ আনন্দৰ ভাগ ল'বৰ কাৰণেহে আমি এই ধৰাধামলৈ প্ৰত্যেকেই আহিছিলোঁ। আজি আপোনালোকৰ আজ্ঞা হৈছে ভাগৱতৰ 3য় স্কন্ধৰ সৃষ্টিৰ ৰহস্যৰ বিষয়ে অকণমান পাঠ পৰ্যালোচনা হওক বুলি, যেহেতু সৃষ্টি ৰহস্যৰ কথাখিনি, অনাদি পাতনৰ কথাখিনি আমাৰ এৰি থোৱা হয়, তাৰমানে পাঠ নহয়। পাঠ দুটা কাৰণত নহয়। প্ৰথম কথা হ'ল এই কথাখিনি অত্যন্ত জটিল, দ্বিতীয় কথা হ'ল এই কথাখিনি বুজি পোৱাটো বৰ কঠিন। গতিকে জটিল বস্তুবিলাকত আমাৰ সোমোৱাৰ প্ৰচেষ্টা কৰা নহয়। যিকেইটা বস্তু আমাৰ ভাল লাগে আমি সেইকেইটাতেই বিচৰণ কৰি থাকিব বিচাৰোঁ। ব্ৰহ্মাণ্ডৰ প্ৰকাশ। আমি প্ৰথম ঘোষাজোকা আৰম্ভ কৰিছিলোঁ যে ভাৰত পুৰাণ আদি যত। ভাৰত মানে মাধৱ মহাপুৰুষে পঞ্চম বেদ মহাভাৰতৰ কথা কৈছে। পুৰাণ মানে 17খন পুৰাণৰ কথা কৈছে। আদি যত মানে আদি কাব্য ৰামায়ণৰ কথা কৈছে। অৰ্থাৎ 17 পুৰাণ, পঞ্চম বেদ মহাভাৰত আৰু ৰামায়ণ সাধু সন্তসকলে কীৰ্তন কৰি আনন্দ ল'ব পাৰে। কিন্তু যেতিয়ালৈকে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন নহ'ব, তেতিয়ালৈকে জীৱই নিজক, গুৰুক আৰু ঈশ্বৰক, এই 3টা বস্তুক একত্ৰে কেতিয়াও জানিব নোৱাৰে। এতিয়া মনৰ সৃষ্টিৰ পৰাই আমি মহাপ্ৰলয়, বসুমতী স্থিতি নহয়, মনৰ সৃষ্টিৰ পৰা আৰম্ভ কৰোঁ দেই কৃষ্ণ। যিহেতু পাঠভাগ এৰি নিয়া বৰ বেছি সময় নহ'ব, আগৰ পৰা আৰম্ভ কৰিলে তত্ত্ব কথাখিনি আমাৰ নোলাবগৈ, অকণমান মাজৰ পৰাই ধৰিছোঁ, আপোনাক সদায় আজ্ঞা কৰক। হে শোকনি গদতি ৰাজা শুনেও ব্যৱস্থা, অ জীবেলাৰ জীৱা নাম তাৰক কথা, নানা কৰ্ম কৰিবা কৰে আলোচন, একো কৰ্ম স্থিৰ নোহে তাক বুলি মন, এ সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয়,
বুদ্ধি নাম বুলি তাক জানিবানি নয় এই সমস্ত কাৰ্যকমই কৰব মানে এই অহংকাৰ বুলি তাক জানিবা আপোনে হে নানা সদ কৰ্ম কক ৰয় নিতে নিত নিশ্চয় জানিবা ৰাজা তাৰ নামচিত আৰু যে মনৰ কথা শুনি আপেক্ষী কাটিলে নটক যেন কাচিলে নটক যেন ভিনৰু দেখি মনৰ কল্পনাইতো সমস্তে সংসাৰ জাগন সপন নিদ্ৰা তিনি বিত্ৰী সাৰ আছে মন সমস্ত্ৰে নিৰহৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত সুখ মহামুনি মুনিসকলৰ মাজত সুকক মুনিন্দ বুলি কৈছে ভাগৱত শাস্ত্ৰত শৌনকাদি সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত যেতিয়া উগ্ৰসভা সুতে এই ভাগৱত কথা কৈছে তেতিয়া সুকৰ কথা কৈছে যে যিজন গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱত শাস্ত্ৰ সপ্তম দিৱস ক'লে সেইজন মোৰ গুৰু ভগৱান কাৰ সুতৰ সেইজন মুনিসকলৰ মাজত মুনিন্দ গতিকে ভাগৱত কীৰ্তন কোনে কৰে পৰীক্ষিতক কৰি শুনাইছে ব্যাস নন্দন শুকদেৱে 28 সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত ভাগৱত শ্ৰৱণ কৰাইছে অকুলিন সুতে সুতে নিজকে অকুলিন বুলি কৈছে আৰু মৈত্ৰেয় ঋষিয়ে এই ভাগৱত কৈছে মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰক প্ৰথম স্কন্ধৰ কথাখিনি কৈছে উগ্ৰসভা সুতে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষি দ্বিতীয় স্কন্ধৰ কথাখিনি কৈছে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিত তৃতীয় স্কন্ধৰ কথাখিনি কৈছে মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয় ঋষিয়ে বিদুৰক শাস্ত্ৰ এখন স্কন্ধ দ্বাদশটা প্ৰথম স্কন্ধত সুতে কৈছে দ্বিতীয় স্কন্ধ সুকে কৈছে আৰু তৃতীয় স্কন্ধ মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে বক্তাক তিনিটা তত্ত্ব দেখাইছে আৰু শ্ৰোতাক তিনিটা তত্ত্ব দেখাইছে এই তিনিটা স্কন্ধ প্ৰথম স্কন্ধত বক্তা কোন বক্তা হল অকুলিন সুত দিয়া নিপেন শইকীয়া ইউটিউব চেনেল নেচাব
কিয় নাচাব? এইজন আমাৰ সংঘৰ নহয়। তাৰমানে সংঘত নোসোমোৱাজন উকুলিনো হ'ব পাৰে। সংঘত সোমোৱাসকলে শৰণীয়া, হয়নে বাৰু? গতিকে এক শৰণীয়া নহ'লে সংঘৰ ভকতে তেওঁলোকৰ মুখে ভাগৱত নুশুনে। এইটো যে দুৰ্ঘোৰ কলিকালত হ'ব, এইটো দাপৰ যুগৰ অন্তত কলিৰ সন্ধ্যাতে জানিছিলে। এতিয়াহে ঘটিছে ঘটনাটো। উদাহৰণ হিচাপেহে ধৰিছোঁ দেই, বস্তুটো আমি উদাহৰণ হিচাপেহে দেখুৱাইছোঁ। সেইটো কাৰণে 28 সহস্ৰ ঋষিহে থাকিল অকুলীন সূতৰ মুখপদ্মে ভাগৱত শুনিবলৈ। 32,000 কি কৰিলে? আমি অকুলীন সূতৰ মুখে ভাগৱত নুশুনো, উঠি গুচি গ'ল। এই যে 32,000 উঠি গুচি গ'ল, আজিলৈকে ঘূৰি অহা নাই। ভাগৱত শুনিবৰ কাৰণে আমি ভাগৱত কুলিনে কৈছেনে নে অকুলিনে কৈছেনে, সংঘৰ কৈছেনে অনাসংঘৰ কৈছেনে, আমি সেইটো চিন্তা মনত ৰাখিলে আমাৰ ভাগৱত শ্ৰৱণ কীৰ্তন নহ'ব। আমি নিজেই প্ৰথমতে শ্ৰৱণ কৰিবৰ কাৰণে মহাভাগৱত হৈ ল'ব লাগিব। মহাভাগৱত কোনজন? যিজনে জগতক বিষ্ণুময় দেখে, হৰিময় দেখে, যিজনে জগতৰ প্ৰতিটো জীৱকে ঈশ্বৰ বুলি মান্য কৰিব পাৰে, গণ্য কৰিব পাৰে। যদি আমাৰ মনত ভকতকে যদি আমি ভেদ দেখোঁ, তেতিয়াহ'লে আমাৰ মাজত বাৰু খামখেলি লাগিবনে নালাগে? ভকতৰ মাজত যদি আমি ভেদ দেখোঁ, তেতিয়াহ'লে আমাৰ মাজত কাজিয়া এখন আমি নিজে ৰচনা কৰিলোঁ নে নকৰিলোঁ? প্ৰথমতে আমি ৰচনা কৰিছিলোঁ এজন ব্যক্তিৰ লগত, তাৰ পাছত যে সেই কাজিয়াখন বৰ ঘৰতে চলিব আমি জানিছিলোঁ তাৰমানে, হয়নে বাৰু? গতিকে উৎসটো সদায় বেয়াৰ আমাৰ নিজৰ পৰা হয়। যদি আমি নিজে প্ৰথমতে শুদ্ধ হৈ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে এই জগতত আমি ক'তো শুদ্ধ বিচাৰ নাপাওঁ। প্ৰথমতে আমি আমাৰ নিজৰ বিচাৰটো শুদ্ধ কৰি ল'ব লাগিব। আমি কি বুলি ভাবিব লাগিব? যে আমি শুদ্ধ নহয়, আমি পবিত্ৰ নহয়, আমি অপবিত্ৰ। কিন্তু আমি পবিত্ৰ পুণ্যৰ ভাগ ল'বলৈ আমি সদায় বিচাৰিব লাগিব। পুণ্যৰ ভাগ আৰু পবিত্ৰৰ ভাগ ক'ত পাম? আপোনালোকৰ দৰে ভকত বৈষ্ণৱৰ চৰণ সেৱাত পাম। গতিকে আমি আজি আপোনালোকৰ দৰে বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰিবৰ নিমিত্তেহে আহিছোঁ। আপোনাসৱৰ যদি অকণমান আশীৰ্বাদ আমি যদি আমাৰ শিৰত ল'ব পাৰিছোঁ, তেতিয়াহ'লে আমি মনুষ্য হৈ জন্ম লোৱাৰ অকণমান হ'লেও সাৰ্থক হ'ব। সেইটো কাৰণে আপোনাসৱে দায় দোষ নকৰিব। আমি সংঘৰে এজন সদস্য আৰু আমি সদায় তেনেকৈ ভাবোঁ। আমি সংঘৰ পৰা পৃথক নহয়। আমাৰ সংঘৰ বৰঘৰত যদি কেতিয়াবা কিবা বেয়া ঘটে, আমাৰ হৃদয়ে কান্দি উঠে। এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা সন্মানীয় জাউতিযুগীয়া, গোটেই অসমেই নহয় বিশ্বকে স্পৰ্শ কৰিব বিচৰা এনে মহান অনুষ্ঠান এটা সদায় যুগে যুগে জাউতিযুগীয়া হৈ যাব। আৰু আমি এই অনুষ্ঠানৰ মাজতে আমি তেওঁলোকৰ ভকত বৈষ্ণৱৰ এজন সেৱকী হৈহে থাকিব বিচাৰোঁ। তাতকৈ আমি বেলেগ একো হ'ব নিবিচাৰোঁ। যিহেতু গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এই অনুষ্ঠানটোত আজি অলপ দিন ধৰি আমি এটা সংঘাত দেখা পাইছিলোঁ, যিটোৱে সকলো ভক্তপ্ৰাণ অসমৰ ৰাইজৰ মনতেই অত্যন্ত কষ্ট দিছে। আমি সকলো ককাই ভাই, ভাই ভনী, আমি একেজন গুৰুৰ শিষ্য, আমি একেজন ভগৱানৰে অংশ। গতিকে আমাৰ মাজত যদি কেতিয়াবা কিবা অকণমান বিবাদ লাগিছেও, ককাই ভাইয়ে কাজিয়া লাগিলে সদায় ধৰি থাকে জানো? কেতিয়াও নাথাকে, হয়নে বাৰু? খন্তেকৰ কাৰণে যদি আমাৰ কিবা এটা ভুল বুজাবুজিও হয়, সময় হোৱাৰ লগে লগে আমি সকলোবিলাক কি হয়? পাহৰি থাকোঁ। কেইদিন থাকিম এইখন জগতত? কাৰোবাৰ লগত বাদ বিবাদ কাজিয়া কৰি আমি জীৱনত কি পাম? জীৱনত দুখ কষ্ট আৰু যন্ত্ৰণাৰ বাহিৰে বেলেগ একো আশীৰ্বাদৰ ভাগ নেপাম।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানৰ সমস্ত ভকত বৈষ্ণৱক আমি আহ্বান জনাইছোঁ। আমি এক মন, এক প্ৰাণ, এক জাতি, এক ভাষী। আমাৰ মাজত কেতিয়াও কোনো ভেদ থাকিব নালাগে। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰ আসনত বহিল কোন? অকুলীন সুত। অকুলীন উগ্ৰসভা সুতে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক ভাগৱত কৈছে। ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ বামপদ। ভাগৱত ভগৱন্তৰ বামপদত ধাৰণ কৰা হৈছে গুৰুৰ গভীৰ ৰহস্য তত্ত্ব। এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৱে কি কৰে? গুৰুৱে সদায় শিষ্যৰ কাৰণে পোহৰ নমাই আনে। গুৰুৱে সদায় শিষ্যৰ কাৰণে কি কৰে? অজ্ঞান আৰু অবিদ্যাবিলাক আঁতৰ কৰে। গুৰুৱে কি কৰে? জীৱক সদায় সদ্গতি দিয়ে। ভাগৱতৰ প্ৰথম স্কন্ধ গুৰুৰ তত্ত্ব। ভাগৱতৰ প্ৰথম স্কন্ধ যে গুৰুৰ তত্ত্ব তাৰ প্ৰমাণ গংগাৰ পাৰলৈ অনন্য ৰূপ ধৰি নৃত্য কৰি কৰি কৃষ্ণৰ গীত গাই গাই জগতৰ হৰিৰ গুঞ্জক লীলাৰে নিজৰ দেহৰ ভংগীমা আনন্দময় কৃষ্ণ তত্ত্বত প্ৰকাশ কৰি নৃত্য কৰি কৰি যেতিয়াই শুকদেৱ ভগৱান গংগাৰ পাৰত আহি পাইছে, ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়াই শুকদেৱ গুৰু ভগৱানৰ ঈশ্বৰময় আনন্দময় ৰূপৰ যেতিয়াই বৰ্ণনা হৈছে, ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। যি শুকে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এই ভূমিভাগলৈ নমাইছিলে, শুকদেৱ আহি গংগাৰ পাৰত উপগত হোৱাৰ লগে লগেই ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। ভাগৱত আৰম্ভ কৰিছে শুকৰ শিষ্য শুতে। কিয়? গুৰুৰ বন্দনা নহ'লে ভাগৱত আৰম্ভ নহয়। শুকে তেওঁ পিতৃগুৰু ব্যাসক স্মৰণ কৰি পৰীক্ষিতক ভাগৱত ক'লে আৰু নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিক সেইজন শুকক গুৰু হিচাপে স্মৰণ কৰি শুকৰ শিষ্য শুতে এই ভাগৱত কথা আৰম্ভ কৰিছে। আৰু নৈমিষ ক্ষেত্ৰত যেতিয়া 28 সহস্ৰ ঋষিয়ে ভাগৱত শুনিছে, তেওঁলোকে শুনিবলৈ বিচৰাৰ যিটো কাৰণ আৰু যুক্তি সেইটো ভাগৱতৰ প্ৰথম স্কন্ধত আগবঢ়াইছে। কি বুলি আগবঢ়ালে? যে দেৱঋষি নাৰদ বেদব্যাসৰ ওচৰলৈ বদৰিকা আশ্ৰমলৈ আহিছে। প্ৰথম ভাগৱতৰ সংবাদ সুত সৌনক সংবাদ, ভাগৱতৰ দ্বিতীয় সংবাদ ব্যাস নাৰদ সংবাদ, ভাগৱতৰ তৃতীয় সংবাদ সুত পৰীক্ষিত সংবাদ, ভাগৱতৰ চতুৰ্থ সংবাদ মৈত্ৰেয় বিদুৰ সংবাদ, ভাগৱতৰ পঞ্চম সংবাদ বিদুৰ মৈত্ৰেয় সংবাদ, উদ্ধৱ বিদুৰ সংবাদ। এইদৰে ভাগৱতত সংবাদবিলাক আগবাঢ়িছে। ভাগৱতৰ একাদশ স্কন্ধত সংবাদ কাৰ দিছে? দেৱঋষি নাৰদ আৰু বসুদেৱ সংবাদ একাদশ স্কন্ধত। এই সংবাদবিলাকেৰেহে ভাগৱত শাস্ত্ৰভাগ আগবাঢ়িছে। সেইটো কাৰণে ব্যাস নাৰদ সংবাদত ব্যাসৰ উগুল থুগুল অশান্ত চিত্ৰৰ কাৰণনো কি ব্যাসে নিজে জনা নাই। ব্যাসে কিয় জনা নাই? ব্যাসে যে ভুল কৰিছে তেওঁ সেইটো অনুভৱ কৰা নাই। কোনো কোনো সাধন সিদ্ধ আত্মদৰ্শী ঋষিয়ে দেৱঋষি নাৰদক গৈ কৈছে যে হে দেৱঋষি, বেদব্যাসেতো ভুল কৰিছে আৰু আমি ক'লে কোনে মানিব? কোনেও নামানে। বোলে কিয়? আৰু এওঁনো ব্যাসতকৈও পণ্ডিত ওলালনে? এনেকৈ ক'ব। আৰু বেদব্যাসে যে ভুল কৰিছে তাৰ প্ৰমাণ আছে। দেৱঋষি নাৰদে খুব হাঁহিছে। হ'ব, বেদব্যাসে ভুল কৰিছে নে নাই এইটো বেদব্যাসে নিজে গম পাব লাগিব। তুমি মই সেইটো দেখুৱাই দিয়া কথা নহয়। অৰ্থাৎ ভুলটো প্ৰথমতে নিজৰ আত্ম অনুশোচনা হ'ব লাগিব। নিজৰ আত্ম অনুশোচনা হৈ যদি ভুলৰ সংশোধন নহয়, তেতিয়াহ'লে সেই ভুলবিলাকৰ পুনৰাবৃত্তি হৈ থাকে। সেইটো কাৰণে আমাৰ ভুল কৰাজনক কি কৰে? শাস্তি বিহা হয়, দণ্ড দিয়া হয়, তেওঁ যাতে ভুলটো স্মৰণ হয়। আৰু আমাৰ কি হয়? শাস্তি দিলে, দণ্ড দিলে প্ৰতিশোধ পৰায়ণ হৈ উঠে। ভুলটোৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণেহে শাস্তি বিধান হয়। আচলতে এই বেদব্যাসৰ
উগুল থুগুল অশান্ত মন দেখি দেৱঋষি নাৰদ আহি গ'ল বদৰিকা আশ্ৰমলৈ আৰু নাৰদৰ চৰণ ধোৱালে নাৰদক কুটিনতি কৰিলে বেদব্যাসে যে আপুনি অগাধ পণ্ডিত আপুনি দেৱঋষি আপুনি ব্ৰহ্মাৰ মানস পুত্ৰ আৰু আপোনাৰ মোৰ আশ্ৰমলৈ আগমনে মোৰ অশান্ত মনক যেন স্বচ্ছ কৰিছে কিন্তু হে দেৱঋষি আপুনি দেহৰ বিনাশনক দিব্য হৰিৰ গুণ কীৰ্তনৰ বিনালে ৰূপান্তৰ কৰি আপোনাৰ দেহৰ তন্ত্ৰীত ৰামকৃষ্ণ নামৰ আপুনি গান কীৰ্তন কৰি আপুনি আনন্দৰে ইফাল হাঁহি হাঁহি যিদৰে নৃত্য কৰিছে মই কিয় ইমান চিন্তিত হৈছো আপোনাৰ দৰে আনন্দৰ ভাগ মই কিয় ল'ব পৰা নাই তেতিয়া বেদব্যাসক দেৱঋষি নাৰদে উত্তৰ দিছে যে জগতখনক তুমি নষ্ট কৰিলা সেইটো কাৰণে তোমাৰ মন ইমান অশান্ত হৈছে তুমি কৰিব লাগিছিলে যিটো সেইটো নকৰিলা আৰু যিটো নকৰিব লাগিছে তুমি সেইটো কৰিলা তুমি অগাধ পণ্ডিত আৰু তুমিতো মহন্তৰো জানো মন অস্থিৰ হয় মহন্তৰ জানো মোহ হয় কিন্তু তোমাৰ কিয় মোহ হৈছে তুমি জগতখনকে নষ্ট কৰিলা তুমি স্বৰ্গ দেখুৱালা তুমি ভোগ দেখুৱালা তুমি সুখ দেখুৱালা আৰু এইবিলাক কৰি কৰি মানুহবিলাক কি হ'ল লোভী হ'ল কামী হ'ল আৰু ইয়াৰ ফল তুমি নিজে ভোগ কৰিছা তেতিয়া বেদব্যাসে দেৱঋষি নাৰদক গুৰু হিচাপে স্বীকাৰ কৰিছে যে আপুনি মোৰ ভুলটো দেখুৱাই দিলে আৰু এই ভুলটো দেখুৱাই দিয়াৰ কাৰণেই মই আপোনাক গুৰু হিচাপে মই সেৱা কৰিছোঁ হয়নে আমি ভুল দেখুৱাই দিয়াজনক বেয়া পাওঁ আমাৰ কিবা এটা দুখ দেখুৱাই দিলে আমি তেওঁৰ লগত শত্ৰুতা কৰোঁ ভাগৱত শাস্ত্ৰই আমাকো শুধৰণি কৰাইছে আমি কোনো ভগৱান নহয় আমি মানুহহে তাতে পঠালি চকোৱা আমাৰ প্ৰতি পদে পদে খোজে খোজে আমাৰ অপৰাধ হ'ব পাৰে ভুল হ'ব পাৰে আমাৰ শুভাকাংক্ষী থাকে যিসকলে আমাক হৃদয়ৰ পৰা ভাল পায় সেইসকলে যদি আমাৰ কিবা এটা দুখ বা ছিদ্ৰ দেখে আঙুলিয়াই দেখুৱাই দিব এইটো তোমাৰ বেয়া হৈছে নকৰিবা আমি যদি আমাৰ শুভাকাংক্ষীজনৰ লগত আমি যদি বিদ্ৰোহ কৰোঁ তাতকৈ ডাঙৰ পাপ আছেনে ভাগৱত শাস্ত্ৰই আমাক শিকাইছে আমাৰ দুখ আৰু ভুল দেখুৱাই দিয়াজনক আমি ভগৱানৰ দৰে জ্ঞান কৰিব লাগে এই শাস্ত্ৰৰ জ্ঞানটো আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব দেৱঋষি নাৰদে বেদব্যাসক যেতিয়া ভুলটো দেখুৱাই দিলে তেতিয়া বেদব্যাসে দেৱঋষি নাৰদক আকৌ কৈছে হে দেৱঋষি মই মোৰ এই ভুলৰ পৰা এই পাপৰ পৰা কেনেকৈ উদ্ধাৰ হ'ম তেতিয়া বেদব্যাসক উপদেশ দিছে যে তুমি এখন শাস্ত্ৰ প্ৰণয়ন কৰা যিখন শাস্ত্ৰৰ নাম হ'ব শ্ৰীমদ ভাগৱত য'ত থাকিব কেৱল গোবিন্দ কৃষ্ণৰ গুণ কীৰ্তন আৰু যশ য'ত কৃষ্ণৰ চৰিত্ৰৰ অমৃতময় ঈশ্বৰ তত্ত্বইহে কেৱল প্ৰকাশ হয় তুমি কৃষ্ণৰ নামক ঢাকি গুণ কীৰ্তনক ঢাকি তুমি জীৱবধ কৰিবলৈ শিকালা তুমি জীৱক স্বৰ্গৰ সুখ দেখুৱালা এইবিলাকে তোমাৰ পাপ অৰ্জন কৰিলে গতিকে তোমাৰ পাপৰ প্ৰায়শ্চিত্ত নিজেই কৰিব লাগিব তুমি একান্ত চিত্তে জগতৰ হৰিক হৃদয়ত ধ্যান কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা দেৱঋষি নাৰদৰ উপদেশত বেদব্যাসে এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে বেদব্যাসে তেতিয়ালৈকে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰাৰ আগলৈকে প্ৰণেতা আছিলে শিক্ষক নাছিলে টিচাৰ নাছিলে ভাগৱত শাস্ত্ৰ যেতিয়া তেওঁ প্ৰণয়ন কৰিলে প্ৰণয়ন কৰাৰ পাছত তেওঁ কি কৰিলে এটা ডাঙৰ দায়িত্ব ল'লে যে এই শাস্ত্ৰভাগ মই মোৰ পুত্ৰ শুকক পঢ়াম মই মোৰ পুত্ৰ শুকক শিকাম এই শাস্ত্ৰভাগ মই মোৰ পুত্ৰ শুকক মই বুজাম বোলে কিয় শুকেই মোৰ প্ৰাণ শুকেই মোৰ আত্মা গতিকে আমি যিটো নেপালোঁ আমাৰ পুত্ৰ কন্যাই পাব লাগিব পুত্ৰ কন্যা আমাৰ প্ৰাণস্বৰূপ আমি যিখিনিৰ পৰা বঞ্চিত হলো আমাৰ পুত্ৰ কন্যা সেইখিনিৰ পৰা বঞ্চিত হোৱাটো কেতিয়াও উচিত নহয়
আমি ভালদৰে গীতা শ্ৰৱণ কৰিবলৈ নাপালোঁ, আমি ভাগৱত ভালদৰে অধ্যয়ন কৰিবলৈ নাপালোঁ, ৰামায়ণ মহাভাৰতৰ আমাৰ অধ্যয়ন নহ'লেই, উপনিষদবিলাক অধ্যয়ন কৰাৰ সুযোগ সুবিধাই নাপালোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীৰ পুত্ৰ কন্যাই এই আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ কথাবিলাক অধ্যয়নৰ পৰা যাতে বঞ্চিত হ'ব নেলাগে। অধ্যয়নে মানুহক অধ্যৱসায়ী কৰে, অধ্যয়নে মানুহৰ মনটোক পবিত্ৰ কৰে। সেইটো কাৰণে কোৰাণ শব্দটোৰ অৰ্থ অধ্যয়নহে, যদিও এখন ধৰ্মগ্ৰন্থ। আৰু আমাৰ ভাগৱত শাস্ত্ৰই দিয়া, গুৰুজনে দিয়া যি ভক্তি, এই ভক্তিৰ শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ মানে মধুৰ বাক্য শুনিবলৈ অভ্যাস কৰা, কীৰ্তন মানে ভাল কথাবিলাকক যাতে আমি কীৰ্তন কৰোঁ, চকুতক্তি কৰোঁ। ভাল কথাৰ কীৰ্তনে কি কৰে? বতাহটোক শোধন কৰে। সেইটো কাৰণে সাধু সন্তসকলৰ মুখপদ্মে সদায় সাধুবাদী প্ৰকাশ হয়। ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসৰ ভুলৰ সংশোধন হ'ল। ভাগৱত ধৰ্মৰ মহিমা বা ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ বেদব্যাসে উপদেশ দিলে। আৰু তাৰ পাছত কি কৰিছে? বেদব্যাসক দেৱঋষি নাৰদে কৈছে যে মোৰ জন্মৰ ৰহস্যটো তুমি জানি লোৱা। মই পোনতে গৈ ব্ৰহ্মাৰ মানস পুত্ৰ হৈ মই পাৰিষদ হৈ জন্ম লোৱা নাই। ময়ো মৰ্ত্যদেৱী নৰ শিশু হৈ জন্ম লৈছিলোঁ। ক'ত? দাসীৰ গৃহত, ব্ৰাহ্মণীৰ গৃহত। মই এটা পঞ্চম বয়সৰ অবুধ শিশু হৈ জন্ম লৈছিলোঁ। বাৰিষা কালত 4জন সন্ন্যাসী আহি আমাৰ গৃহত অতিথি হৈছিল। তেওঁলোকে হৰিৰ গুণ কীৰ্তন কৰিছিল। তেওঁলোকৰ মুখপদ্মে মই সদায় হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কৰি ময়ো ভকতিৰ আনন্দত কি হৈছিলোঁ? আত্মহাৰা হৈছিলোঁ। যেতিয়া তেওঁলোকে আমাৰ গৃহধাম এৰি বাৰিষা কাল শেষ হলত যাবলৈ ওলালে, মই খুব কান্দিলোঁ। কিয় কান্দিলোঁ? যে হে গুৰুসকল, কেনেকেনো হৰিৰ গুণ কীৰ্তন কৰিব লাগে মোক শিকাই থৈ যোৱা। অৰ্থাৎ গুৰুৱে যাচি কাকো শিক্ষা নিদিয়ে। গুৰুৰ ওচৰলৈ গৈ চৰণত সেৱা কৰি নিবেদন কৰিব লাগিব, তেতিয়াহে গতি লগা শিক্ষাটো আমি পাম। আৰু সেই 4জন সন্ন্যাসীয়ে এই শিশু অৱস্থাত 5ম বছৰ বয়সত দেৱঋষি নাৰদ স্বৰূপ শিশুটিক কি কৰিলে? হৰিৰ গুণ কীৰ্তনৰ জ্ঞান দিলে। অলপ দিনৰ পাছতে মাতৃ বিয়োগ হ'ল। যিহেতু তেওঁ পিতৃ নাছিলেই, কি হ'ল? তেওঁ অৰণ্যলৈ গমন কৰিলে, হৰিক বিচাৰিলে। অৰণ্যত গৈ গুৰুৱে দিয়া উপায় মতে একান্ত চিত্তে ভগৱন্তৰ নাম জপ কৰিলে আৰু উপাসনা কৰিলে। ভগৱন্ত প্ৰভুৱে সাক্ষাৎ তেওঁ হৃদয়ত কোটি চন্দ্ৰৰ সমান উজ্জ্বল হৈ দেখা দি দিলে। খন্তেক সময়ৰ দেখা পাছত এই শিশু নাৰদে আৰু ঈশ্বৰক দেখা নোপোৱা হ'ল। নাৰদে খুব কান্দিবলৈ ল'লে। হে হৰি, তুমি মোক কিয় দেখা নিদিয়া? কিয় দেখা নিদিয়া? তুমি কিয় অদৃশ্য হৈ গ'লা? হৰি সেইবাৰ আকাৰ তত্ত্বৰ পৰা বাণীৰ তত্ত্বলৈ গমন কৰিলে। আকাশবাণী হ'ল, হেৰা শিশু, তুমি নেকান্দিবা। এই জীৱনত তুমি মাত্ৰ সিমান কণীহে দেখিবলৈ পাবা। এই দেহ যেতিয়া তুমি ত্যাগ কৰিবা, তেতিয়া তুমি এটা পাৰিষদী তনু পাবা। তুমি ব্ৰহ্মাৰ মানস পুত্ৰ হৈ ব্ৰহ্মাৰ কোলাত জন্ম হ'বা। আৰু সেইবাৰ তুমি মোক যেতিয়াই ইচ্ছা কৰা তেতিয়াই মোৰ প্ৰত্যক্ষ দৰ্শন পাবা। বেদব্যাসক কৈছে, সেইটো কাৰণেই মই জগতৰ হৰিক বৈকুণ্ঠ ধামতো গৈ দৰ্শন কৰিব পাৰোঁ। গতিকে আমাক জগতৰ হৰিয়ে নৰ হিচাপে যে পৃথিৱীলৈ পঠাইছে, আমি নৰ হৈ নৰ মনুষ্য হৈ আমি হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ গভীৰ অনুশীলন আমি যদি এইটো জন্মত কৰিবলৈ অভ্যাস কৰোঁ, তেতিয়াহ'লে বাকী জীৱনবিলাকত হৰিৰ চৰণৰ ছত্ৰ ছায়াত আমি নিশ্চয় ঠাই পাম। ভাগৱতৰ প্ৰথম স্কন্ধ, গুৰুৰ গভীৰ ৰহস্য তত্ত্ব। গুৰুক নুবুজিলে জ্ঞান নহয়, গুৰুৱে নিদিলে জ্ঞান কেতিয়াও পাব নোৱাৰে। ভাগৱতৰ 2য় স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁপদ। গুৰুৱে সোঁপদত ধাৰণ কৰিছে কি? বাম পদত ধাৰণ কৰিছে গুৰুৰ তত্ত্ব, সোঁপদত ধাৰণ কৰিছে গুৰুৱে দিয়া জ্ঞান।
গুৰুৱে কি জ্ঞান দিয়ে? গুৰুৱে দিয়া জ্ঞান হ'ল ঈশ্বৰ জ্ঞান। সেইটো কাৰণে ভাগৱতৰ ২য় স্কন্ধ আৰম্ভ হৈছে কিহেৰে? মহাভাগৱত মহাধৰ্মৰে। পৰীক্ষিত নৃপতিৰ ২টা প্ৰশ্নৰ উত্তৰত শুকদেৱ ভগৱানে কৈছে যে তুমি যদি জগতৰ পৰা উদ্ধাৰ হ'বলৈ হয়, আচল সুখ লাভ কৰিবলৈ হয়, তেতিয়াহ'লে তুমি মহাভাগৱত মহাধৰ্মৰ বিষয়ে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এতিয়া পৰীক্ষিতে সুধিছে ক'ত আছে এইটো ধৰ্ম? কোনে নমালে পৃথিৱীলৈ? তেতিয়া শুকদেৱে কৈছে যে এই শাস্ত্ৰ কোনেও নাজানে এতিয়া মোৰ বাহিৰে। বোলে কিয়? মই পিতৃগুৰুৰ কৃপাত তেওঁৰ ওচৰত এই শাস্ত্ৰ পঢ়িবলৈ পালোঁ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। এই শাস্ত্ৰৰ মতে তুমি 7 দিন নালাগে, মাত্ৰ 2 দণ্ড সময়তেই তোমাৰ জীৱনক জড় বন্ধনৰ পৰা মুক্ত কৰি আনন্দময় হৰিৰ আনন্দময় তত্ত্বত এক হৈ যাব পাৰিবা। কোনে কৰিছিলে? শতাংগ নৃপতিয়ে কৰিছিলে। উদাহৰণসহ দেখাইছে ভাগৱতে। সেইটো কাৰণে কৃষ্ণক যদি আমি একান্ত চিত্তে ভজো, কৃষ্ণৰ গুণনাম যশ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, এয়া অকল ধৰ্ম নহয়, এয়া মহাভাগৱত মহাধৰ্ম। ভাগৱতৰ 1ম স্কন্ধ শুকদেৱৰ আগমনত সমাপ্ত হ'ল। ভাগৱতৰ 2য় স্কন্ধ শুকদেৱ ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিতক ভাগৱতৰ 10টা লক্ষণ যেতিয়া কৈ শেষ কৰিলে, ভাগৱতৰ 2য় স্কন্ধ সমাপ্ত। অৰ্থাৎ বাকী পুৰাণ 5ম লক্ষণযুক্ত। একমাত্ৰ ভাগৱত পুৰাণ, ভাগৱত পুৰাণ হ'ল 10 লক্ষণযুক্ত। ভাগৱতৰ 3য় স্কন্ধ কি আৰম্ভ হ'ল? অনাদিপাতৰ। ভাগৱতৰ 3য় স্কন্ধ ভাগৱত ভগৱন্তৰ বামুৰু। ভগৱন্তই বামুৰু ধাৰণ কৰিছে জগতৰ হৰিৰ সৃষ্টিৰ আনন্দময় ৰহস্য তত্ত্ব। সৃষ্টিৰ ৰহস্যটো কি? সৃষ্টিৰ ৰহস্য কোনে জানিব পাৰে? সৃষ্টিৰ ৰহস্য কোনে জানিব লাগে? সেইটো কাৰণে ভাগৱতৰ 1ম স্কন্ধ গুৰুৰ তত্ত্ব। গুৰুৰ চৰণ কাক লাগে? শিষ্যক লাগে। শিষ্য হ'ল কুট, সেইটো কাৰণে সুতে পালে। ভাগৱতৰ 2য় স্কন্ধ হ'ল গুৰুৱে দিয়া জ্ঞান। গুৰুৱে দিয়া জ্ঞান কাক লাগে? পৰীক্ষিত ৰূপী জীৱক লাগে। সেইটো কাৰণে জীৱক দিলে গুৰুৱে দিয়া জ্ঞান কি? মহাভাগৱত মহাধৰ্ম। ভাগৱতৰ 3য় স্কন্ধৰ কথাখিনি কোনে কৈছে? গুৰুৰ চৰণ আৰু গুৰুৱে দিয়া জ্ঞান, এই 2টা বস্তু যদি কেনেবাকৈ পায়, জীৱ গুণৰ পৰা মুক্ত হয়। যিজন গুৰু কেতিয়াও গুণত দেখা পোৱা নাযায়, এই গুৰুজনৰ নাম হ'ল মৈত্ৰেয়। এইটো কাৰণে ভাগৱতৰ 3য় স্কন্ধৰ কথাখিনি কোনে কৈছে? মৈত্ৰেয়ই কৈছে, যিজন নিৰ্গুণস্থিত। মৈত্ৰেয়ই কাক ক'ব? গুণত থকাজনক মৈত্ৰেয়ই ভাগৱত নকয়। মৈত্ৰেয়ই ভাগৱত কৈছে কাক? বিদুৰক। বিদুৰ হ'ল গুণমুক্ত জীৱ। এইটো কাৰণে আত্মাই জীৱক কৈছে 3য় স্কন্ধৰ ভাগৱত। জন্মৰ সৃষ্টিৰ ৰহস্য কোনে জানিব লাগে? আমাৰ জীৱটোৱে জানিব লাগে, বিদুৰে জানিব লাগে। আমাৰ লগত থকা বিদুৰটো কি? আমাৰ লগত থকা বিদুৰ হ'ল আমাৰ জীৱটো। এই বিদুৰৰূপী জীৱটো ক'ত বান্ধ খাই আছে? এই বিদুৰৰূপী জীৱটো বান্ধ খাই আছে এই কৌৰৱৰ হস্তিনাপুৰৰ ৰাজ্যত। কৌৰৱৰ হস্তিনাপুৰৰ ৰাজ্যত কক বকাই আছে বিদুৰে। কালে চাই থাকে? সদায় চাই থাকে পাণ্ডৱ আহিব নেকি, পাণ্ডৱ আহিব নেকি, পাণ্ডৱ আহিব নেকি। থাকে কৌৰৱৰ লগত চাই থাকে বিদুৰে জুমি জুমি কেৱল পাণ্ডৱৰ ফালে। হয়নে? এই পাণ্ডৱ হ'ল আমাৰ জীৱনৰ পুণ্যময় প্ৰবৃত্তিবিলাক। এই বিদুৰ হ'ল আমাৰ লগত থকা জীৱ। আৰু এই জীৱ থকা ৰাজ্যখনৰ নাম হ'ল হস্তিনাপুৰ। হস্তি হ'ল আমাৰ এই কাইটো। হস্তি মানে পাপ, এইটো পাপৰ দেহ। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? মূৰ সম পাপী লোক নাহি এহি 3 লোক। এই দেহটোৱে পাপৰ দেহ। ক'বলৈ বেয়া, শুনিবলৈও বেয়া, কিন্তু আপুনি চিকুট মাৰি চাওক, এই দেহটো কি নালাগে? এই দেহটো কোনদিনা সন্তুষ্ট হৈছে? হয়নে? এই হস্তিময় পাপ থকা এই দেহটোত কোন বান্ধ খাই আছে? এজন ভকত বান্ধ খাই আছে। এই ভকতজন হ'ল আমাৰ জীৱ বিদুৰ খুৰা। এই বিদুৰ খুৰাই জুমি জুমি চাই থাকে কালে? ধৰ্মলে। ধৰ্ম হ'ল আমাৰ আত্মা, চুব নোৱাৰে। এই বিদুৰ খুৰাই অহালে বাট চাই থাকে সৎবুদ্ধিলে। সৎবুদ্ধি হ'ল ভীম।
হয়নে? আৰু এই বিদুৰ ঘূৰাই চাই থাকে কালে? অৰ্জুনলে। অৰ্জুন হ'ল আত্মদৰ্শন। ধৰ্মৰূপী আত্মা, ভীমৰূপী বুদ্ধি, অৰ্জুনৰূপী আত্মদৰ্শন, এই তিনিটা বস্তু যদি কেনেবাকৈ আহিবলৈ হয় তেতিয়াহ'লে লগত থাকিব লাগিব ন্যায় নীতি সদাচাৰ। এইজন নকুল আটাইতকৈ ধুনীয়া। এই ন্যায় নীতি সদাচাৰ যদি আমাৰ লগত প্ৰতিষ্ঠা হয় আমি সহিষ্ণু হ'ম, আমি ধৈৰ্যশীল হ'ম, আমি বিনম্ৰ হ'ম, আমি কোমল হ'ম, আমি নম্ৰ হ'ম, আমি ভদ্ৰ হ'ম, আৰু কি হ'ম? আমাৰ সংগ হ'ব জগত সভা, সৎসংগ। সেইটো কাৰণে সেইজন কোন? সেইজন হ'ল সহদেৱ, সৰ্বশাস্ত্ৰ বিশাৰদ। এই পাঁচজন পাণ্ডৱ যদি কেনেবাকৈ আহে, এই গোটেই গুণখিনি ভগৱান কৃষ্ণৰ নিৰ্গুণ গুণ। এই গুণখিনিকে ধাৰণ কৰে আৰু পালন কৰে দৈৱকী নন্দন কৃষ্ণই। সেইটো কাৰণে কৃষ্ণ পাণ্ডৱৰ সভাসদ। বিদুৰে চাব বিচাৰে পাণ্ডৱক, বোলে কিয়? ভকত দৰ্শন নহ'লে ঈশ্বৰ দৰ্শন নহ'ব। এই ভকত যদি কেনেবাকৈ দৰ্শন হয়, ভকতৰ লগত কোন আহিব? দেৱদণ্ডধৰ হৈ দৈৱকী নন্দন কৃষ্ণ আহিব। কিন্তু কি হ'ব? বিদুৰে সদায় জুমি জুমি চাই থাকে যে আহক পঞ্চ পাণ্ডৱ এদিন, আহক এদিন বাসুদেৱ কৃষ্ণ মোৰ এই হস্তিনাপুৰ নামৰ ৰাজ্যলৈ। আৰু কি কৰে? অন্ধ ধৃতৰাষ্ট্ৰক বিদুৰ খুৰাই সদায় বুজাই থাকে, হে অন্ধ ৰজা, হে মোৰ ধৃতৰাষ্ট্ৰ, তুমি বুজিবলৈ যত্ন নকৰা কিয়? কিয় তোমাৰ এই ডাঙৰ পুত্ৰ বৰপুত্ৰ দুৰ্যোধনে গুৰু গোসাঁই কাকো কিয় নেমানে? তুমি কিয় তেওঁ অকণো বুজনি নিদিয়া? তোমাৰ এই দুষ্ট পুত্ৰ দুষাখনে সদায় কিয় লোকক হিংসা আৰু আনৰ লগত দেশ কৰে? তুমি তোমাৰ এই পুত্ৰকেইটাক তুমি বুজাবলৈ অকণমান চেষ্টা কৰা। কিন্তু ধৃতৰাষ্ট্ৰই শুনে, ধৃতৰাষ্ট্ৰই শুনি থৈ দিয়ে, বুজি থৈ দিয়ে, বাস্তৱ জীৱনত সেই কথা কেতিয়াও পালন নকৰে। সেইটো কাৰণে আমাৰ জীৱন তীৰ্থলৈ হস্তিনাপুৰলৈ আহিছে এই ধৰ্মৰ দণ্ড ধাৰণ কৰা এই জীৱৰূপী বিদুৰ। এই বিদুৰ ঘূৰাই আমাক এতিয়া জনাব বিচাৰিছে কি? জীৱৰ ৰহস্য তত্ত্ব। এই জীৱটোৱে কিয় পাপত লিপ্ত হ'ব লগা হয়? এই জীৱটোৰ দ্বাৰা কিয় পাপ সংঘটিত হয়? এই জীৱই পাপৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিব? ভাগৱতৰ ৩য় স্কন্ধত দিছে কি? সৃষ্টিৰ ৰহস্য। আমাৰ জীৱনত যিমান পাপ কৰে আমাৰ এই দেহটোৱে কম কৰে, আমাৰ জীৱনৰ বেছি পাপ কৰে মনটোৱে। এই মনটোক যদি আমি শুদ্ধ কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি কৰা পাপৰ পৰিমাণবিলাক বাঢ়ি গৈ থাকিব। সেইটো কাৰণে ভাগৱতৰ ৩য় স্কন্ধত মনৰ সৃষ্টিৰ তত্ত্ব কথাৰ পৰাই আমি পাঠভাগ আজি আৰম্ভ কৰিছোঁ। এই মনটো অতি চঞ্চল। শুক নিগদতি ৰজা শুনিও ব্যৱস্থা, জীৱেলেৰ জীৱা নাম তাৰো কহোঁ কথা। মনৰ স্তৰবিলাকৰ যিটো সময়ত যিটো নাম হয় মই তোমাক সেইবিলাক কওঁ, সেই পৰীক্ষিত নিপতি তুমি শুনা। পৰীক্ষিতক কিয় কৈছে সেই কথাখিনি? পৰীক্ষিতে ঋষিৰ অভিসম্পাদ এটা শিৰত লৈ আহিছে। ক'লৈ আহোঁতে? গংগাৰ পাৰলৈ আহোঁতে। গংগাৰ পাৰলৈ আহোঁতে পৰীক্ষিতে শিৰত অভিসম্পাদ এটা লৈ আহিছে ঠিকেই, কিন্তু গংগাৰ পাৰলৈ আহোঁতে পৰীক্ষিতে 3টা বস্তু ঘৰত এৰি থৈ আহিছে। গতিকে এয়া আজি গংগাৰ পাৰ। এই ভক্তিৰূপী গংগাৰ পাৰত আমি জীৱৰূপী পৰীক্ষিতে শুকে কোৱা এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত আমি শ্ৰৱণ কৰি আমি আনন্দময় ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণৰ আশীৰ্বাদৰ ভাগ আমি পাব লাগিব। সেইটো কাৰণে আমি আজি ঘৰত কি কৰিব লাগিব? সদায় পিন্ধি থকা মুকুটটো। এই মুকুটটোত কি থাকে? এই মুকুটটোত সদায় সংসাৰখন থাকে। সংসাৰৰ সুখ আৰু আনন্দবিলাক আমাৰ মুকুটটোত থাকে। এই ভোগ আৰু বিলাস আমাৰ এই পোচাকটোত থাকে, হয়নে? আৰু গোটেই পৰিবাৰৰ সংটো ক'ত থাকে? আমাৰ মনটোত থাকে। পৰীক্ষিতে একেলগে 3টা বস্তু ত্যাগ কৰিছে। মুকুট কি? মোৰ জীৱনৰ ভাৱ আৰু চিন্তনৰ বন্ধন, এইটো মোক নালাগে। কি কৰিলে? সেইটো খুলি জন্মেজয়ক পিন্ধাই দিলে। ৰাজ আৱৰণটো খুলি জন্মেজয়ক চঞ্জাই দিলে। বোলে কি? ভোগ আৰু বিলাসৰ আভৰণটো মোক নালাগে। আৰু কি কৰিলে? মনটো সদায় তেওঁ পৰিয়ালটোত দি থৈছিলে, যিটো কাৰণে তেওঁ মৃগ স্বীকাৰ কৰিবলৈ গৈছিলে।
এই মনক মায়াৰ ফালে নি তেওঁ মৃগৰ পাছত দৌৰিছিলে, যিটো কাৰণত তেওঁ ঋষিৰ সুচিতা নষ্ট কৰি অপবিত্ৰ মৰা সাপ গলত মেৰিয়াই সিংহী মুনিৰ দ্বাৰা তেওঁ অভিসম্পাত লাভ হৈ গৈছিল। গতিকে আমাকো দেখুৱাইছে জীৱন গংগাৰ পাৰত আমি প্ৰত্যেকে একোজন পৰীক্ষিত। আমাৰ দেহেই হ'ল ধৃতৰাষ্ট্ৰ, দেহৰ বৃত্তিবিলাক সংসাৰমুখী আৰু বন্ধনমুখী। এইটো কাৰণে চকুৰ পতি ঢাকি থোৱা ইয়াক গান্ধাৰী। আমাৰ জীৱনৰ বৃত্তিবিলাক গান্ধাৰী। আমাৰ এই জীৱনটোৱেই হ'ল ধৃতৰাষ্ট্ৰ। এই গান্ধাৰীৰূপী জীৱনৰ অন্ধ বৃত্তিবিলাকক আমি ত্যাগ কৰি ধৃতৰাষ্ট্ৰৰ অন্ধতাৰ পৰা আমি নিজকে মুক্ত কৰি জীৱৰ জীৱাত্মাৰ আনন্দৰ ভাগ যদি ল'বলৈ হয়, বিদুৰে যি কথা তৃতীয় স্কন্ধত শুনিছে, তৃতীয় স্কন্ধৰ আমি সেই কথাখিনি কি কৰিব লাগিব? শ্ৰৱণ কৰিব লাগিব। এতিয়া পৰীক্ষিতক গুৰু ভগৱান শুকে কি কৈছে? মনৰ তত্ত্বটো কৈছে যে তোমাৰ দ্বাৰা কিয় পাপ হৈছিলে তুমি এইটো প্ৰথম জানি ল'ব লাগিব। আমি বাৰু শুকৰ নিচিনা গুৰু পামনে ক'ৰবাত? মনৰ, দেহৰ, বাক্যৰ প্ৰতিটো কথাই পুংখানুপুংখভাৱে ইমান সাৱলীলভাৱে ইমান সুন্দৰকে পৰীক্ষিতক বুজাইছে যে পৰীক্ষিতক কৈছে নানা কৰ্ম কৰি বাক কৰে আলোচন, একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন। হেৰা পৰীক্ষিত, তোমাৰ মনটোত যেতিয়া অসংখ্য ভাৱনাৰ ঢৌ আহি যাব, তুমি কোনফালে গতিশীল হ'বা যেতিয়া তুমি সিদ্ধান্ত ল'ব নোৱাৰা হ'বা, এইটোৱেই তোমাৰ চঞ্চল মন। আৰু সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয়, বুদ্ধি নামৰ বুলি তাক জানিবা নিশ্চয়। মনৰ লগত কি আছে? বুদ্ধি আছে। বুদ্ধিটো কেনেকুৱা বস্তু? তোমাৰ মনত থকা তুমি সেই ইমানবিলাক ভাৱনাৰ এইটো মই কৰিম, এইটো মই নকৰিম, এইটো মই কৰাটো খাটাং, এইটো মই নকৰাটো খাটাং, এইটোক সংকল্প বুলি কোৱা হয়। মা হৰেণ ভূঞা ছাৰে বহুত দিনৰ আগতেই সংকল্প লৈছে যে নিপেন শইকীয়াক মাতিব লাগিব, ভাগৱত পাঠ এভাগ কৰাব লাগিব। সেই সংকল্পটো আজি ভগৱন্তই সাকাৰ হিচাপে আমাক দেখা পাবলৈ এইটো আজি কৃপা কৰিছে। আমিও ছাৰক সেৱা জনাইছোঁ, যিহেতু আমি সেইজন শিক্ষাগুৰুৰ পৰা জীৱনত সদায় কিবা এটা শিকিবহে বিচাৰোঁ। আমি তেখেতক কিবা এটা শিকোৱাৰ বা বুজোৱাৰ ধৃষ্টতা আমাৰ লগত কোনোদিন নাই আৰু নাথাকে।